আজি আলোচনা কৰিম ক্লাছ 10 পুনৰালোচন। আমি যোৱা ভিডিঅ'ত তোমাৰ 3-1 নম্বৰলৈকে কৰিছিলোঁ, এতিয়া 3-2 পৰা আমি আৰম্ভ কৰিম, ঠিক আছে। তো 3-2 নম্বৰ চোৱা, এইটো আমাক এটা সিৰিজ দি আছে, দেখো চোৱা কেনেকৈ দি আছে, টিৰ মান দি আছে আৰু ডিৰ মান দি আছে, ঠিক আছে। তো টিৰ মানখিনি চোৱাচোন কেনেকৈ দি আছে, 1 2 3 4 5 6। তো আইডিয়া পোৱাই গৈছে কি হ'ব না, ইয়াতে হ'ব 7, ইয়াতে কি হ'ব 8, ইয়াতে 9, চিৰিয়েলি গৈ আছে হয় না। এতিয়া চোৱা তলত চোৱাচোন কেনেকৈ বাঢ়ি আছে, 4 লগত কি পূৰণ কৰিলে তোমাৰ 8 হৈছে, 4 2 গুণ 8, এতিয়া চোৱাচোন 12, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ এতে কি হ'ব তেনেহ'লে চোৱাচোন 24। তেনেহ'লে গোটেইকেইটা 4 পূৰণ হৈ আছে, যিবিলাকৰ 4 পূৰণ হ'ব চোৱা 4 8 গুণ এতে কি হ'ব 32, তাৰপিছত 4 9 গুণ 36, ঠিক আছে। তো এতিয়া আমাৰ আনসাৰখিনি কৰি দিম। এতিয়া আমি খালি ঠাই পূৰণ কৰিব লাগে টি আৰু ডি এ। টি আৰু ডি এ কেনেকৈ বাঢ়ি আছে, প্ৰত্যক্ষভাৱে আছে, মানে তোমাৰ মানে 2 এৰে পুরো মাল্টিপ্লাই হিসাবে বাড়ি আছে। তো এটা আমি কি বলি কম, প্রত্যক্ষভাবে। প্রত্যক্ষভাবে বাড়ি বিচরণ করে, ঠিক আছে, প্রত্যক্ষভাবে বিচরণ করে। যদি টির মান 6 হলে ডি মান কেমন হবে, টির মান 6 হলে ডি মান আমার কি হবে 24 হবে। আমি পাইছো না, মানে 6 লগত তুমি 4 গুণ করা 4 6 গুণ 24। এতিয়া ডির মান 28 হলে টির মান কিমান হবে, 4 দিয়ে ডিভাইড করে দিয়া, আমি এনেও এরপরে ল'ব পাৰিবা 4 দিয়ে ডিভাইড কৰি ল'ব, ঠিক আছে। 4 ডিভাইড কৰিলে 4 7 গুণ তখন কি হ'ব 28, হ্যাঁ। তাৰপিছত এইটো ডিৰ মান যদি আমাৰ 6 দিয়ে 4 ডিভাইড কৰিলে 4 9 গুণ 36, তো আমাৰ কিমান হ'ব 9, আমি ইয়াৰ পৰা পাই যাম বা এনেকৈ আমি কৰিব পাৰি, ঠিক আছে। যদি পি এ তোমাৰ পি প্ৰপৰ্শনাল তোমাৰ কি হয় কিউ হয়, ঠিক আছে। তো পি সমান তোমাৰ কি হয় প্ৰপৰ্শনাল কিউৰ লগত কিউ হয়, আৰু পিৰ মান যদি তোমাৰ 6 হয় তেনেহ'লে কিউৰ মান কি, আৰু পিৰ মান 6 হলে আমাৰ কিউৰ মান হয় 30, ঠিক আছে। তেতিয়া পিৰ মান যদি আমাৰ 2 হয় তেনেহ'লে কিউৰ মান কিমান হয়, এতিয়া চোৱাচোন কি হিচাপত বাঢ়িছে, মানে পিৰ মান 6 হলে আমাৰ কিউৰ মান আছে 30। তো আমি পিৰ লগত কি পূৰণ কৰিলে 30 পাম, চোৱাচোন পিৰ লগত আমি কি পূৰণ কৰিলে, মানে 6 ৰ লগত কিমান পূৰণ কৰিলে 5 6 গুণ কিমান হয় 30, তো 5 পূৰণ হৈ আছে হয় না। তো আমি এইবাৰ ইয়াতেও কি কৰিম, পিৰ লগত আমি কি পূৰণ কৰিম 5 পূৰণ কৰিম, আমাৰ পিৰ মান দি আছে 2, তো আমি পিৰ লগত 2 লগত যদি 5 পূৰণ করি কিমান হ'ব, কি 4 5 গুণ 2 5 গুণ 6, 2 5 গুণ কিমান হ'ব মানে এটা 10, তোমার আনসার এটা কি হয়ে যাব, আনসার সি 10, ঠিক আছে। ইয়াতে পিৰ যেহেতু পিৰ লগত আমাৰ সব 5 পূৰণ হৈছে, সেইকাৰণে আমি ইয়াতে পিৰ লগত কি পূৰণ কৰিলো 5 পূৰণ কৰিলো। এতিয়া চাবা 5 নম্বৰ কোৱেশ্চন, ইয়াতে সো আইডিয়া পোৱা নাই কেনেকুৱা আছে, 1 ইয়াতে 2 আছে, ইয়াতে 4 আছে, ইয়াতে 8 আছে। ইয়াতে কি হ'ব তুমি ভাবাচোন, এই তলটো চালে গম পাবা, এটা 32 16 18 মানে হাফ হাফ হৈছে চোৱা, 32 আধা 16 16 আধা 8 8 আধা কিমান হ'ব, ইয়াতে কিমান হ'ব 4। তেনেহ'লে আমাৰ এইটো আনসাৰটো কি হ'ব, এই তোমাৰ ইয়াতে খালি ঠাই আছে 4, তো আনসাৰ আমাৰ হ'ব ইয়াতে খালি ঠাই 4, ঠিক আছে।